हेलो गुड मर्निंग सकलोके बनिता बरैनो एटी नतुन भिडिओ आपनालोक स्वागतम जानाइछो। এই ভিডিওটো হৈছে বহুত দিনতে কৰা ড্ৰাফটত আছিলে ভাবিছো আজি দিও। আজি মই প্ৰিমিয়াৰ দিম, প্ৰথম প্ৰিমিয়াৰ দিম। লং ভিডিওত অলপমান দিবৰ কাৰণে ভাল হয় প্ৰিমিয়াৰ দিলে, সেইটো কাৰণ ভাবিছো আজি দিম। আমি এতিয়া গৈ আছো বগীবিল দলঙত। বগীবিল দলং চাবৰ কাৰণে ডিব্ৰুগড়ত যোৱাৰ সময়তে কৰা ভিডিও। ইয়াৰ মাজত আৰু এটা বৰ ধুনীয়া ভিডিও ক্লিপ সোমাই আছে, এইটো আপোনালোকে ভিডিওটো একদম শেষলৈকে চালে গম পাব। এতিয়া আমি গৈ আছো লৰা মই তাৰপিছত আমাৰ বাইদেউ ভিনদেউ তেনেকৈ গৈছিলে মোৰ দেৱৰ। আমি গোটেইকেইটা এতিয়া গৈ আছোঁ আবেলি সময়ত বগীবিল দলং চাবৰ কাৰণে। এইখন কিমান দীঘল আপোনালোকেতো জানেই। ইয়াত আমি এতিয়া গৈ আছোঁ গাড়ীৰে। অলপমান মাজত ৰখি দিম বুলি ভাবিছোঁ, তাৰ ফটো চটো ক্লিক কৰিম। এই ল'ৰাই এনেকৈ মুখ উলিয়াই মানে এবাৰ টাটা বাই বাই দি আছে মোক। সি মানে বিৰাট বতাহ খাই খাই গৈ আছে। ইমান বেছি ভাল লাগিছে গৈ নহয়, আচৰিত হৈছে। আৰু মানে পূৰা মানে পৰিৱেশটো ইমান শান্ত পৰিৱেশ, কিছু এটা ভাল লাগিছে। আপোনালোকে যোনে যোনে যোৱা নাই তাত যাব পাৰে, গৈ বহুত বেছি ভাল লাগিছে। আমি আহোঁতে আহোঁতে প্ৰায় সন্ধিয়া হৈয়ে গৈছে। এতিয়া আমি গৈ আছোঁ পৰা। এয়া মই ভিডিওটো কৰা ভালেকেইদিনো হ'ল, দিব পৰা নাছিলোঁ। ভাবিছোঁ আজি এটা মোক লং ভিডিঅ' লাগে, অলপমান 10-15 মিনিটৰ ভিডিঅ'। সেইকাৰণে ভাবিছোঁ এইটো ভিডিঅ' দি দিওঁ। আৰু ইয়াৰ ভিডিঅ'ৰ মাজত এটা ইমান ধুনীয়া ক্লিপ সোমাই আছে, মানে গৈয়ে কিবা এটা মনটো বহুত পবিত্ৰ পবিত্ৰ যেন লাগিছে। পূৰা আমি টাইমত গৈ পাইছোঁ সেইখিনি সময়তে। ভিডিঅ'টো একদম আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। শেষলৈ চালে গোটেইখিনি কথা গম পাব। এতিয়া দেখিছেনে সূৰ্যটো কি ধুনীয়াকৈ মানে পানীৰ মানে পোহৰটো পৰি এনেকুৱা ভাল লাগিছে। পানী বেছি নাছিলে, চব বালিচৰ হৈ আছে। আমি ইয়াত অলপমান ৰখি ফটো চটো ক্লিক কৰি ল'লোঁ। এতিয়া আমি গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। আহিছোঁ বগীবিল দলং চাবৰ কাৰণে। আমি এতিয়া গৈ বগীবিল দলঙৰ পাৰ হৈ আহি মানে এইফালে দলং ব্ৰিজখনৰ তলত মানে ঘাটলৈকে গৈছোঁ। ঘাটৰ পৰিৱেশটো ইমান ভাল লাগিছে। আৰু আমি যেতিয়া গৈছিলোঁ তেতিয়া পিকনিক চলি আছিলে, পিকনিক স্পট। পূৰা পিকনিকৰ মানুহ আছে, খাই লৈ আজৰি হৈ বাচন বৰ্তনবোৰ ধুই আছে। কিছু মানুহক আমি লগ পালোঁ। খুব বেছি ভাল লাগিছে তলত গৈ। পানীখিনি চুব নোৱাৰি, কিন্তু মানে চুব খুব মন আছিলে। ময়ো সিদিনাখন পিন্ধি গ'লোঁ চাদৰ মেখেলা, কাৰণ আমি এঠাইলৈ যাম আৰু পবিত্ৰ স্থান এঠাইলৈ যাম। সেইটো কাৰণত চাদৰ মেখেলাযোৰ পিন্ধি গ'লোঁ। ইয়াৰ পৰা গৈ আমি তালৈকে যাম। ডিব্ৰুগড়ত ক'ত কি আছে পবিত্ৰ স্থান আপোনালোকেতো জানেই। ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি গম পাব। এতিয়া আমি এইফালে ওপৰত পূৰা বালিচৰ হৈ আছে আৰু এইফালে পানী। পৰিৱেশটো খুব বেছি ভাল লাগিছে। বগীবিল দলং ইয়াতে আমি আহিছোঁ। এতিয়া এয়া নদীটো চাওকচোন, বৰ ভাল লাগিছে। ইয়াতে চব মানে এইখিনিত বালিচৰ হৈ আছে। এইটো চাইডে পিকনিক খাই আছে, তাতে এইটো নদীটো। মানে ঘাটৰ পৰা চালে বেছিহে ভাল লাগিছে ওপৰৰ পৰা চোৱাতকে। দলংখন
ওপৰৰ পৰা চোৱাতকৈ তলৰ ঘাটৰ পৰা আহি চালে বেছি ভাল দেখি একদম বৰ ধুনীয়া লাগে পুৰা দীঘল দূৰলৈকে চালে খুব বেছি ভাল লাগে আৰু ইয়াৰ পৰিৱেশটো যেতিয়া ঘাটত আহিছোঁ সূৰ্যটো পুৰা ডুবু ডুবু অৱস্থা হৈ আছে সেইখিনি সময়ত মানে আহিলে ঘাটলৈকে খুব বেছি এটা ভাল লাগে আৰু যোনে ভাল কেমেৰা কৰিব পাৰে তো ইমান ধুনীয়া কেপচাৰ কৰিব পাৰিলে হয় নহয় আমি আৰু কেমেৰামেনবোৰ আমি ইমান ঠিক নহয় নে ভিডিঅ' কৰিব লাগে কৰোঁ আৰু এয়া দেখিছেনে পানীখিনি নামিব খুব বেছি মন আছিলে কিন্তু কি হ'ল চাদৰ মেখেলা পিন্ধি গ'লোঁ আৰু ইমান বেছি পানী দেখিলে অলপমান ভয়ো লাগি যায় এয়া দেখিছেনে কি ধুনীয়া সূৰ্যৰ পৰা লাল লাল হৈ আছে পানীখিনিৰ ওপৰতে মানে খুব বেছি কিবা এটা ভাল লাগি গৈছে সেইদিনাখন সেইকাৰণে ভিডিঅ'টো ডিলিট কৰা নাছিলোঁ ভাবিছোঁ মেমৰি হিচাপে এতিয়া ইউটিউবত সাঁচিয়ে থৈ দিওঁ ভিডিঅ' আকাৰে বগীবিল দলং চাই মেলি সন্ধিয়াই হ'ল এতিয়া আমি আহি পাই গ'লোঁ একদম পবিত্ৰ স্থান ডিব্ৰুগড়ত জগন্নাথ মন্দিৰ একদম পুৰীৰ মন্দিৰৰ নিচিনা আভাসটো পূৰা পায় মানে পূৰা পুৰীৰ মন্দিৰত যোৱাৰ নিচিনা লাগে সেইকাৰণে কৈছিলোঁ পবিত্ৰ স্থান বুলি ইয়াতে এইটো মন্দিৰত মই এবাৰ নহয় এইটো বাৰলৈকে মোৰ দুবাৰ হ'ল আগতে আৰু এবাৰ আহিছিলোঁ এইবাৰ মোৰ ছেকেণ্ড টাইম হয় আৰু এবাৰ গ'লে মোৰ থাৰ্ড টাইম হ'ব মানে যিমান গ'লেও হেঁপাহ নপলায় এইবোৰ দেখি ইয়াতে গোটেই ৱালবোৰতো মূৰ্তিবোৰ বৰ ধুনীয়াকৈ সজাই পৰাই দিয়া আছে আমি এতিয়া ভিতৰলৈকে প্ৰৱেশ কৰিবৰ কাৰণে গৈ আছোঁ গাড়ী বাহিৰতে পাৰ্কিং কৰি থৈ এতিয়া আমি ভিতৰলৈকে গৈ আছোঁ বাইদেউ ভিনদেউ মোৰ মিষ্টাৰ দেৱৰ আৰু মোৰ ল'ৰা আমি তেনেকৈ গোটেইকেইটাই গৈ আছোঁ মন্দিৰৰ ভিতৰলৈকে কাৰণ ইয়াত আমি ভালেখিনি দেৰি সময় কটাম বুলি ভাবিছোঁ বগীবিল দলঙৰ পৰা আহোঁতেও সন্ধিয়াই হৈ গ'ল ইয়াতে সন্ধিয়া হ'লেও মানুহখিনি আছে কিন্তু আমি যিখিনি সময়ত আহিছিলোঁ সেইখিনি সময়ত আমাৰ ইমান ভাল সময় সেইখিনি সময়তে আমি আৰতিখিনি পালোঁ ভগৱানৰ সময়ত যিখিনি আৰতি কৰে সন্ধিয়া চাকি বন্তি জ্বলাই সেইখিনি সময়তে ঠিক আৰতি কৰোঁতে সময়ত আহি গৈছে সেইকাৰণে কৈছোঁ মূল্যৱান ক্লিপ এটা আছে বহুত মানে ভাল লগা ক্লিপ আছে সেইটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু মন্দিৰটোৰ পৰিৱেশখিনি আপোনালোকে উপভোগ কৰক মই গোটেইখিনি অলপ ক্লিপ মানে কৰি ৰাখিছোঁ এয়া এতিয়া আমি মন্দিৰৰ ভিতৰলৈকে সোমাই গৈছোঁ তাত দোকানতে আছে বাহিৰত চাকি বন্তি আমি কিনি লৈ ল'লোঁ লৈ তাৰ বাহিৰতে জ্বলাব লাগে ভিতৰত জ্বলাব নিদিয়ে বাহিৰত তাত চাকি লগোৱাৰ কাৰণে এয়া দি থৈ দিয়া আছে তাত এয়া জ্বলাব লাগে চাকি বন্তি ভিতৰত জ্বলাব নিদিয়ে কাৰণ ভিতৰত বহুত লেতেৰা হয় সেইটো কাৰণত বাহিৰতে তেনেকৈ দি থৈ দিয়া হৈছে মানে গৈয়ে পৰিৱেশটো ইমান ভাল লাগে নহয় পুৰীত যদি আপোনালোকে যোৱা নাই এবাৰ পুৰীৰ মন্দিৰো চাব আৰু যদি পুৰী যাব নোৱাৰে আপোনালোকে তেতিয়া ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ চাওক খুব বেছি ভাল লাগে
আমাৰ চাকি বন্তি জ্বলোৱাৰ পিছত ঠিক মন্দিৰৰ ভিতৰত আৰতি আৰম্ভ হৈ গৈছে। ইমান ধুনীয়া লাগিছে আৰতিখিনি দেখি। সেইখিনি অলপমান সৰু চাই ক্লিপ আপোনালোকৰ কাৰণে মই কৰি ৰাখিছিলোঁ। সেয়া ভিডিঅ'টো ইমান দিন দিব পৰা নাছিলোঁ। আজি সেই দিনটো আহি পালে। আপোনালোকে চাবচোন আৰতিখিনি চাই ইমান বেছি ভাল লাগিছে। মনটো খুব পবিত্ৰ পবিত্ৰ যেন লাগি গৈছে। আৰতিখিনি শেষ হোৱাৰ পিছত এতিয়া মন্দিৰৰ চাৰিওভাগ আমি বাইদেউ আৰু মই অলপমান ফুৰিলোঁ। বাকী সিহঁতে ল'ৰা আৰু বাপেক ভিনদেউ ক'ত গ'ল গম নাপালোঁ। বাইদেউ আৰু মই চাৰিওফালে এতিয়া এপাক ঘূৰোঁ। মন্দিৰ গোটেইকেইটা মন্দিৰ দৰ্শন কৰিম, আপোনালোককো দেখাম। গোটেই ভিডিঅ'টো আপোনালোকে শেষলৈকে উপভোগ কৰিব বুলি আশা কৰিলোঁ। এইখিনি ডিজাইন কৰি দিছে ন? আছিল আমি চাবা হতে আছিলোঁ। গ্ৰহ আছে তাৰমানে নৱগ্ৰহ। এইকেইটা গ্ৰহই আমি লৈ কেনে ঘূৰি নুফুৰোঁ মাথাত, হয় না? নৱগ্ৰহ, কাল কেতু চব। এয়া হৈছে নৱগ্ৰহ।
কেইটা মানে মন্দিৰটো তাৰে পৰাই হ'ব এইটো গণেশ মন্দিৰ জয় গণেশ বাবা কি জয় ho গণেশ বাবা ইন্দুৰটো কি ধুনীয়াকৈ আছে ধুনীয়াকৈ নমুদি আছে একদম কাণত ক'ব লাগিব আমাৰ ঘৰৰ পৰা চব লৈ আহিবি দেই ইন্দুৰ ৰখা লৈ আহিবি দেই ইন্দুৰ নহ'বি হা কাটি দিম চব কলা কৰি দিছে বা ইয়াতে কিবা দুইফালে দুটা আছে নন্দী গোপাল শিৱ মন্দিৰ এইটো জয় শিৱ বাবা চাহ খাওঁ এতিয়া আমি ইয়াৰ পৰা ওলালোঁ ওলাই এতিয়া অলপ বজাৰ কৰিম চাগে বজাৰত যাওঁ দেখাই আছোঁ ভিডিঅ'টো চাব একদম শেষলৈকে মোৰ একদম মাত বহি গৈছে সেইকাৰণে আৱাজ দিব পৰা নাই দেই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটোও প্ৰেছ কৰি দিব আৰু এই ভিডিঅ'টো যদি মোৰ ফেচবুক পেজত চাইছে পেজটো সকলোৱে ফ'ল' কৰি দিব আজিলৈ ৰাখিছোঁ বাই বাই সকলোৱে ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ ইয়াৰে ছেকেণ্ড পাৰ্টটো অতি সোনকালে লৈ আহিম সকলোৱে মৰম আশীৰ্বাদ কৰিব বুলি আশা থাকিলে